ফাইনেলি গাইজ আজি আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো হৈছে কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 লিষ্ট হয়। আজি মুকলি হৈ গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া সেইসকলে লিষ্টটো কেনেকৈ চাব লাগিব যে লিষ্টত কাৰ কাৰ নাম আহিছে বা কাৰ কাৰ নাম ভেৰিফাই হৈ গ'ল বা কোনে কোনে আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিব আৰু কোনে কোনে আত্মনিৰ্ভৰ আঁচনিৰ পইচা লাভ কৰিলে সেইটো আপোনালোকে এতিয়াও লিষ্টটো আপোনালোকে চাব পৰা নাই অনলাইনৰ পৰা। এতিয়া কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু এইবাৰ যিবিলাকৰ নাম ভেৰিফাই হৈছে সেইসকলৰ চিভিল স্ক'ৰ কেনেকুৱা আছিল আৰু প্ৰজেক্টটো কেনেকুৱা আছিল। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব, যিহেতু আজি আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো অনলাইনত পাব্লিছ হৈ গ'ল। এতিয়া কিন্তু আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চেক কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো অনলাইনৰ পৰা চেক কৰিব লাগিব আৰু আপোনালোকৰ নামটো চেক কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি লওক। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল যিহেতু এটা ছেকেণ্ড লিষ্ট মুকলি হৈ গৈছে। এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গৈছে, যিহেতু আজি হৈছে 16 ফেব্ৰুৱাৰী তাৰিখ। আজি কিন্তু ছেকেণ্ড কিস্তিৰ ফাৰ্ষ্ট পে'মেণ্ট দিয়া হ'ব বা ফাৰ্ষ্ট ধন দিয়া হ'ব 1 লাখ টকা। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে এতিয়া সেইসকলে কেনেকুৱাকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজনৰ নাম এপ্ৰুভ হৈছে আৰু চিভিল স্ক'ৰ কিমান আছিল আৰু কিমান হ'লে আপোনালোকৰ নামটো এপ্ৰুভ হ'লহেঁতেন। মই আজি সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। যিহেতু আজি লিষ্টটো অনলাইনত পাব্লিছ হৈ গ'ল সেইকাৰণে কিন্তু আপোনালোকে এতিয়াৰ পৰা লিষ্টটো অনলাইনৰ পৰা চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চাব লাগিব সেইটো দেখুৱাই দি আছোঁ। এইটো হৈছে কিন্তু বক্সা ডিষ্ট্ৰিক্টৰ লিষ্ট। যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে মই লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিংকত ক্লিক কৰিব, তাত আপোনালোকে আপোনাৰ যিকোনো এটা ইমেইল এড কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে বক্সা ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনালোকে আজিকে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ফাৰ্ষ্ট চাব দিয়া থাকিব চিৰিয়েল নম্বৰ, তাৰপিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ARN নম্বৰ দিয়া থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম দিয়া থাকিব, তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম দিয়া আছে, ইয়াত আপোনাৰ গাঁৱৰ নাম দিয়া থাকিব আৰু ইয়াত আপোনালোকৰ পেন কাৰ্ড নম্বৰ দিয়া থাকিব আৰু ইয়াত চাব দিয়া আছে এই লিষ্টত যিসকলৰ নাম এপ্ৰুভ হৈছে সকলোৰে কিন্তু চিভিল স্ক'ৰ 700ৰ ওপৰত আছে। যদি আপোনালোকৰ চিভিল স্ক'ৰ 700ৰ ওপৰত থাকে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হ'ব পাৰে। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকে বেলেগ ডিষ্ট্ৰিক্টৰ হয় আৰু যদি আপোনালোকৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু যদি আপোনালোকৰ লিষ্টৰ প্ৰয়োজন হৈ গৈছে তেনেহ'লে আপোনালোকে কমেণ্টত জনাই দিব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো জনাই দিব।